শিৱসাগৰলৈ গৌৰৱ কঢ়িয়াই দিলে এগৰাকী মেধাৱী ছাত্ৰীয়ে। গুগলত নিযুক্তি পালে শিৱসাগৰ বিশ্ববিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰী প্ৰত্যাখ্যা কলিতাই। শিৱসাগৰৰ ৰুদ্ৰসাগৰৰ মেধাৱী ছাত্ৰী প্ৰত্যাখ্যা কলিতাই গুগলৰ আয়াৰলেণ্ডৰ শাখাত ছফ্টৱেৰ ইঞ্জিনিয়াৰিং পদত নিযুক্তি লাভ কৰি সমগ্ৰ শিৱসাগৰবাসীলৈ গৌৰৱ কঢ়িয়াই আনিছে। নিজৰ অধ্যাৱসায় মেধা আৰু পৰিশ্ৰমৰ বলত এই সফলতা লাভ কৰিছে মেধাৱী ছাত্ৰীগৰাকীয়ে। গুগলত তেওঁৰ নিযুক্তিয়ে পিতৃ মাতৃ ভগ্নী শিৱসাগৰ বিশ্ববিদ্যালয় আৰু সমগ্ৰ জিলাবাসীক আনন্দিত কৰিছে। প্ৰত্যাখ্যা শিৱসাগৰ বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ডক্টৰ প্ৰফুল্ল কলিতা আৰু গৌৰীসাগৰ ITIৰ বিজ্ঞান শিক্ষয়িত্ৰী বেবী কলিতাৰ জ্যেষ্ঠ কন্যা। শিৱসাগৰৰ পৰা আফিক আহমেদৰ ৰিপৰ্টাৰ লাইভ অসম। নমস্কাৰ, সকলোকে নমস্কাৰ জনাইছোঁ। মোৰ ছোৱালীজনীৰ নাম প্ৰত্যাখ্যা কলিতা আৰু তাই গুগলৰ ইউৰোপীয়ান কাণ্ট্ৰিবিলাকৰ যিটো হেড অফিচ সেইটো ডাবলিনত আছে। সেই ডাবলিনত তাই SWE3 হিচাপে তাই জইন কৰিছে আৰু তাই আচলতে IIT খড়গপুৰৰ পৰা BTech কমপ্লিট কৰিছিলে। BTech কমপ্লিট কৰি 2.5 বছৰ তাই আমাজনত ডাবলিনতে আমাজনত চাকৰি কৰিলে। তাত 2.5 বছৰ ছাৰ্ভিচ দিয়াৰ পিছত এতিয়া যিহেতু তাই এটা সপোন আছিলে গুগলত কেনেকৈ পাব পাৰি। গুগলটো তাইৰে নহয়, সকলোৰে সপোন। যিহেতু আমি সকলো ইঞ্জিনিয়াৰ আমি দেখোঁ যে গুগলত এবাৰ চাকৰি কৰি চাবলৈ সকলোৰে মন থাকে আৰু সেইকাৰণে গুগলত তাই 5টা পৰ্যায়ত আচলতে ইণ্টাৰভিউটো দিছিলে। 5টা পৰ্যায়ত ইণ্টাৰভিউ দিয়াৰ পিছত তাই তাত চিলেকশ্যন হ'ল। চিলেকশ্যন হোৱাৰ পিছত টিম মেটচিং বুলি কয়। বিভিন্ন টিমৰ লগত তেওঁলোকৰ কি কাম কৰিব সেই সম্পৰ্কত মেটচিং হয় আৰু নিজে ভাল পোৱা কাম কৰিবৰ কাৰণে তেওঁ সেই এটা টিমত সোমাই পৰে ছফ্টৱেৰ কাম কৰিবৰ কাৰণে। আৰু IIT খড়গপুৰত যিহেতু তেওঁ মেকানিকেল ইঞ্জিনিয়াৰ আছিলে, কিন্তু চাইমুলটেনিয়াছলি তাই আচলতে হেৰি কৰিছিলে, কোডিং আৰু ডাটাবেছৰ কামখিনি আচলতে কৰি গৈ আছিলে আৰু পেৰেলেলি 2টা কোৰ্চ কৰি যোৱাৰ কাৰণে তাই আচলতে যদিও মেকানিকেল আছিলে পিছত ছফ্টৱেৰলৈ কনভাৰ্ট হ'বৰ কাৰণে খুব সহজে কনভাৰ্ট হ'ব পাৰিছিলে। আচলতে সৰুৰ পৰাই আমি এটা কম্পিটিটিভ মাইণ্ড গঢ়িবৰ কাৰণে তেওঁলোকৰ মাজত এটা কম্পিটিটিভ মাইণ্ড এটা আনিবৰ কাৰণে 2জনী ছোৱালীক আমি যত্ন কৰিছিলোঁ আৰু কম্পিটিটিভ এক্সামবিলাকত যিবিলাক আমাৰ অসমত বিভিন্ন ধৰণৰ এক্সাম হয়, জিজ্ঞাস বা নেশ্যনেল চাৰ্চ টেলেণ্ট চাৰ্চ এক্সামিনেশ্যন NSTE, তাৰপিছত আজমল ফাউণ্ডেশ্যনৰ যিখিনি হয়, আমি গোটেই পৰীক্ষাখিনি আচলতে সদায় আমি দিবলৈ আমি লৈ যাওঁ আৰু দিয়ে আৰু সেইমতেখিনি তেওঁলোকে ভাল পাৰফৰ্মেঞ্চো প্ৰতিবাৰতে দেখাইছে। অসমৰ ভিতৰত কেইবাবাৰো ফাৰ্ষ্ট হৈছে আৰু তাৰপিছত হলি নেম স্কুলৰ পৰা তাই 16th ৰেংক পাই পেলাই মেট্ৰিক পাছ কৰিলে। মেট্ৰিক পাছ কৰাৰ পিছত যিহেতু মই শিৱসাগৰ কলেজৰ সেই সময়ৰ শিৱসাগৰ কলেজৰ প্ৰিন্সিপাল আছিলোঁ, গতিকে মোৰ কলেজতে মই আচলতে এডমিশ্যন দিয়ালোঁ। কটনত তাই পাইছিলে, কটনত মই নপঠিয়ালোঁ। মোৰ কলেজতে পঢ়ি অন্তত মোৰ কলেজখনৰ নাম উজ্জ্বল কৰিব লাগিব আৰু যিখিনি সুবিধা পাৰোঁ মই দিম। তেনেকৈ মই ক'ব লাগিব আজি প্ৰসংগ কৰি ফিৰোজা বাইদেউৰ ছোৱালীজনী, তাইও আছিলে 2জনীয়ে খুব ফ্ৰেণ্ড আছিলে, 2জনীয়ে ষ্টেণ্ড কৰিছিলে আৰু 2জনীকে আমাৰ কলেজত এডমিশ্যন দিলোঁ। খুব ভাল ৰিজাল্ট 2জনীয়ে কৰিলে। কৰি পেলাই তাই আমাৰ ছোৱালীজনী IIT পঢ়িবৰ কাৰণে JEE মেইনছ ক্লিয়াৰ কৰাৰ পিছত JEE এডভান্সো ক্লিয়াৰ কৰিলে। ক্লিয়াৰ কৰাৰ পিছত IIT খড়গপুৰত এডমিশ্যন ল'লে। তাৰ আগতে যিহেতু আমাৰ CEE পৰীক্ষা যিটো হয় অসমৰ কাৰণে ইঞ্জিনিয়াৰিঙৰ পৰীক্ষা, সেই পৰীক্ষাটো তাই 6th ৰেংক পাইছিলে আৰু মেডিকেল তাই ক্লিয়াৰ কৰিছিলে। মই মেডিকেল পঢ়াবলৈ মোৰ খুব মন আছিল, কিন্তু কথাটো হ'ল তাই কৈছিল যে পাপা মই যিহেতু মেডিকেলতকৈ মই ইঞ্জিনিয়াৰিংটো প্ৰিফাৰ কৰিম, যিহেতু মই মেথমেটিক্সটো মই খুব ভাল পাওঁ আৰু যিহেতু মেথমেটিক্স অলিম্পিয়াডত তাই কেইবাবাৰো ফাৰ্ষ্ট হৈছে, অল আছাম ফাৰ্ষ্ট হৈছে, নৰ্থ ইষ্টৰ ভিতৰতো তাই ফাৰ্ষ্ট হৈছে আৰু সেইটো কাৰণে মেথমেটিক্সটো তাই এইবলৈ মন নকৰিলে আৰু সেইমতে তাই ভাল পোৱা ছাবজেক্টটোকে তাই পঢ়িবলৈ দিয়ে, ইঞ্জিনিয়াৰিঙত পঢ়িবলৈ দিয়ে। আচলতে আজি গুগলত এটা সপোনৰ জব ল'বৰ কাৰণে তাই সামৰ্থ্য হৈছে।